হয়, আপোনালোকে ঠিকেই ভাবিছে, মানে আমাৰ বিয়া হোৱা 6 মাহ হ'ল আৰু সেই হাফ এনিভাৰ্চাৰী বুলি ক'ব পাৰে। তো এতিয়া সি আৰু মই অকণমান ওলাই যাওঁ। বহুত দিনৰ পিছত এনেকৈ তাৰ লগত যাব ওলাইছোঁ। গম পাইছিলে আমাৰ ডাঙৰ মা মেডিকেলত আছিলে, আজি আনিছে বাৰু। আজি গোটেইখিনি চব চল্ভ হ'ল। দিৰো গা চা বেয়া হৈ আছিল, গাটো ভাল হ'ল আৰু গোটেইবোৰ মানে ঠিক হৈ গ'ল আৰু এতিয়া। তো আমাৰ যিটো শিৱসাগৰ যোৱা যিটো প্লেন আছিলে সেইটো কৰিম, আমি লাহেকৈ কৰিম আৰু ফুৰিব যাম বাৰু। তো এতিয়া ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ব'লা। কাইলৈ আমাৰ কি হ'ব? হা? কাইলৈ আমাৰ কি হ'ব? তুমি কোৱা। দিয়ে দিনটো একো খোৱা নাই, তো প্ৰথমতে কৰি দিওঁ পেট পূজা। সেই ৰাতিপুৱাৰ পৰা হস্পিটেলতে এনেকৈ লাগি আছে। আহি গা পা ধুই ওলাই আহিলোঁ, কিবা খাবলৈ মন গৈছে। এয়া আহি গ'ল আমাৰ খানা, মানে হাক্কা নুডল। আমি খানাপাৰা ফিল্ডত তাতে অকণমান বতাহ খাব আহিছিলোঁ, বাট বতাহ চতাহ একো নাই, গৰমহে লাগিছে উল্টাই। ঘৰলৈ যাওঁ আৰু দিনটো আজি একো খোৱা নাই, তো সেইকাৰণে সি চাওমিন খালে, মই ভেজ খালোঁ, সি চিকেন খালে। আৰু এতিয়া ঘৰলৈ যাওঁ, কেইটামান ইম্পৰ্টেণ্ট কথা ক'বলৈ আছে, হয়নে? ভালকৈ শুনিব, ব'লক এতিয়া ঘৰলৈ যাওঁ। আহিলোঁ আৰু কেনেকুৱা গৰম। এ চি লগাম বুলি এ চি লগোৱাই হোৱা নাই। এনেকৈ অকণমানি ফেন এখন আছিল, সেইখনে দিলোঁ আৰু এইখন দিয়ে কাম চলাই থাকোঁ। সেইফালে দি ৰুমটো ভালে আছে নে চাওঁ ৰ'ব। মই আজি অহাই নাছিলোঁ, ৰুমটোত আছে, ঠিকে আছে। আৰু এতিয়া আপোনালোকক কথাখিনি কওঁ। এই মোৰ বাৰ্থডেৰে বেলুন চাওক। 16 জুলাই, 16 জুলাই, একদম থুলমূলকৈ কৈ দিওঁ আৰু কথাখিনি কওঁ লাগি আছে। 16 জুলাই 16 তাৰিখে মই এটা পাৰ্টিলৈ গৈছিলোঁ, আপোনালোকে দেখিছিলে, মেৰুণ কালাৰ এটা ধুনীয়া গাউন পিন্ধি গৈছিলোঁ। মোৰ ফ্ৰেণ্ড জুপিতৰাৰ এংগেজমেণ্ট পাৰ্টি আছিল। তাইৰ কিন্তু এংগেজমেণ্টটো আগদিনাই হৈ গৈছিল। মানে বহুতে কমেণ্ট কৰিছিল মোৰ সেই ভিডিঅ'টোত যে কইনা জুপিতৰাই লেহেংগা পিন্ধিছে, তাইৰ এংগেজমেণ্টত মা দেউতা নাই, মানে আজিকালি মডাৰ্ণ হৈ গৈছে, ইউটিউবাৰবোৰ এনেকুৱা, ইউটিউবাৰবোৰ তেনেকুৱা। ফাৰ্ষ্ট অফ অল মই জুপিতৰাৰ হৈ কৈছোঁ যে জুপিতৰাৰ যিটো এংগেজমেণ্টৰ যিখিনি নীতি নিয়মবিলাক, সেন্দুৰ দিয়া, আঙুঠি পিন্ধোৱা, সেই নিয়মবিলাক জুপিতৰাৰ ফেমিলি আৰু তাইৰ ফিয়ঞ্চে সমীৰণৰ ফেমিলিৰ মাজত আগদিনাই হৈ গৈছিল, মানে 15 জুলাইতে হৈ গৈছিল। সেইটোত তাই কোনো গেষ্ট মাতা নাই, অকল নিজৰ মানুহখিনিৰ মাজতে তাইৰ এংগেজমেণ্টটো মানে আঙুঠি পিন্ধোৱাটো তাইৰ সম্পন্ন হৈছিল। আৰু তাই নেক্সট দিনা 16 জুলাইত আমাক মানে ইনভাইট কৰিছিল, তাইৰ ফ্ৰেণ্ডছখিনি আৰু সমীৰণৰ ফ্ৰেণ্ডছখিনি, এনেকৈ সৰু সুৰা এটা পাৰ্টি ৰাখিছিল আৰু তাতে ডান্স, অকণমান নাচ গান তেনেকুৱা টাইপত হৈছিল। আমাৰ কাৰণে যেনেকৈ আমি বাৰ্থডে পাৰ্টিত যাওঁ তেনেকুৱা এটা জাষ্ট পাৰ্টি দিছিল তাইৰ ফ্ৰেণ্ডছখিনি আৰু সমীৰণৰ ফ্ৰেণ্ডছখিনিৰ মাজত। তো আমি গৈছিলোঁ, সেইটো ফৰ্মেল পাৰ্টি নহয়। তো সেই পাৰ্টিটোত গৈছোঁ, মই গাউন এটা পিন্ধি গৈছোঁ। তাত মই কি দুখ কৰিলোঁ? আপোনালোকে কৈ আছে কোনোবাই শাৰী পিন্ধি আহিছে, দৰ্শনা শাৰী পিন্ধা নাই, তুমি নাজানা নেকি, অসমীয়া বোৱাৰী নহয় নেকি? য'ত যি পিন্ধিব লাগে সেইটো ময়ো জানো। আৰু আপোনালোকে সেন্দুৰৰ কথা কয়, মই সেইদিনা গৈছিলোঁ 16 জুলাইত, সেইদিনাখনো কিন্তু মই ইয়াতে অকণমান সেন্দুৰ লৈছিলোঁ। আপোনালোকে, মই এতিয়া কেমেৰাটো এনেকৈ ধৰাই কিনে আপোনালোকে সেন্দুৰটো দেখা পাইছে, কিন্তু যেতিয়া মই বেক কেমেৰা দি অকণমান দূৰৰ পৰা কৰোঁ ন, ৱাইড এংগেলত, আপোনালোকে সেন্দুৰ স্পষ্ট নহয়, বুজিছেনে? তো সেইকাৰণে নজনাকৈ কেতিয়াও ওপৰত নক'ব, মানে কথা যে উস্তাদি মাৰি যে কিছুমানে কৈ দিয়ে, সেইটো নক'ব। কাৰণ মই কি কৰিছোঁ মোৰ লাইফত মই জানো, সেন্দুৰ ল'ব লাগে নে নালাগে সেইটো মোক আপোনালোকে শিকাব নালাগেতো। আপোনালোকে, মানে মই চবকে কোৱা নাই, মোৰ 98%, 99% অডিয়েঞ্চ বহুত ভাল, মোক ছাপোৰ্ট কৰে, তাতে 1% থাকি যায়, সেই 1%খিনিক কৈছোঁ। অসমীয়া মানুহৰ নিয়মে হ'ল দুখ ওলোৱা, আৰু নাৰীৰ শত্ৰু মই সদায় কওঁ। আৰু যিমান মানে ধৰক মানে এইবোৰ কথা কয় নাৰীয়ে, তো সেইটোৱে। তো এটা ইনফৰ্মেল পাৰ্টি এটাত মই এটা লং গাউন পিন্ধি যোৱা, মোৰ একো অপৰাধ হোৱা নাই, বা মই অপৰাধ কৰা নাই, বা অসমীয়া বোৱাৰী নহয় বুলি সেইটো ক'বলগীয়া আপোনালোকৰ একো হোৱা নাই। যদি মই আগদিনা গ'লোঁ হয় তেতিয়া মই ফুল মেখেলা চাদৰত গ'লোঁ হয়, ফুল গেটআপত। কিন্তু মই যিহেতু নেক্সট দিনা গৈছোঁ, এটা পাৰ্টি, জাষ্ট আমাৰ ফ্ৰেণ্ডছখিনি আহিব, সেইকাৰণে মই মেখেলা চাদৰ পিন্ধি যোৱা নাই। তাতে বাৰু দুই এটাই ডান্স কৰিছে, নাচিছে, গান গাইছে। তো যোনে পাৰফৰ্ম কৰিছে, আমাৰ লগৰে এতিয়া কোনোবাই পাৰফৰ্ম কৰিছে, তেখেতসকলে ফুল কষ্টিউমত আহিছে, শাৰী পিন্ধিছে। হয়, তো মই মোৰ নিজৰ কাৰণে মই নাচিম বুলি একো কোৱাও নাই, এনেই গ্ৰুপত চবৰে লগতে অকণমান নাচিছোঁ, সেয়াই। তো সেইটো কাৰণে ড্ৰেছ লৈ, সেন্দুৰ লৈ আপোনালোকে কমেণ্ট নকৰিব, কাৰণ নাজানো আৰু, মানে মই নিজেও মানে আচৰিত, ইমাননো মানে নাৰীৰ শত্ৰু যে, একদম সঁচা কথা, মানে ইমাননো মানে মানুহে ক'ব পাৰেনে?
আৰে মই গাউন এটা পিন্ধি গ'লো কি মই কি বোৱাৰী হ'লোঁ বুলি মই এটা ফ্ৰক পিন্ধিব নোৱাৰোঁ, লং ফ্ৰক এটা মই পিন্ধিব নোৱাৰোঁ, গাউন এটা পিন্ধিব নোৱাৰোঁ। মোক যোনে যোনে কমেণ্ট কৰে তেখেতসকলে কি এনি টাইম মেখেলা চাদৰেই পিন্ধি থাকে? কথা মানে মুখ থাকিলেই বুলিয়ে হাত থাকিলেই বুলিয়ে যি টি কমেণ্ট নকৰিব। তো এইখিনি আছিল আজি। তো ভাত তাত খালোঁ আৰু ভাত খাই কিনে এতিয়া 12টালৈ 5 মিনিট আছে। কেক চেক ৰেডি কৰিম বাৰু, কিন্তু আমাৰ পূৰা শুই আছে, বহুত কষ্ট হৈছে তাৰ এইকেইদিন। জগাবলৈকে বেয়া লাগিছে, কিন্তু জগাই দিওঁ আৰু। কেক আনি কিনে ফ্ৰিজত থৈ দিছোঁ মই। টিকলু চাৰিটা ধুনীয়া কেক আনিছোঁ, সি গম নাপায় মনে মনে আনিছোঁ। কিন্তু মই সি হস্পিটেলৰ পৰা আহি নাপাওঁতে মই আনি থৈ দিছোঁ কেকটো। আৰু এতিয়া মমটো জগাব লাগিব, তাৰপিছত মাতি দিম। 12টালৈ বেছি সময় নাই, সোনকালে কৰোঁ। এয়া হৈ গ'ল ৰেডি, এতিয়া ডিক জগাব লাগে। কেকটো ভাল লাগিছে ন? এই যে বেলুনকেইটা, এই বেলুনকেইটা মোৰ বাৰ্থডেৰে বেলুন, মানে ফুলাই থোৱাই আছিল আৰু এনেকৈ ধুনীয়া হৈ আছে। তো এতিয়া পূৰা 12টা বাজে আৰু 2 মিনিট আছে। মই ডিক মাতিব যাওঁ। পাকঘৰৰ লাইটটো নুমাই দিওঁ, ঘামি গৈছোঁ। ডিক মানে ডাইৰেক্ট কেক বুলি নকওঁ, কিবা প্ৰেংক এটা কৰা বুলি কয়, তেনেকৈ মাতি আনো ৰ'ব। ঐ উঠা, মায়ে মাতিছে। উঠা, কথা এটা আছে শুনাচোন। এটা প্ৰেংক কৰিম আজি তোমাৰ লগত। না আহা, কি চাই আছে? চশমা এইযোৰ, এইযোৰ ইমান টোপনি। আহা, ডিৰ লগত মই যিটো প্ৰেংক কৰিছোঁ, প্ৰেংকটো এতিয়া ডিক লৈ যাওঁ। চকুটো মুজা, তেতিয়া প্ৰেংকটো কৰিম। চকুটো মুজি থাকা। ভাইটিক কেমেৰা ধৰিব দিছে। প্ৰেংক এতিয়া তোমাৰ চকুৰ আগত হ'ব। মমডাল সৰু হৈ গ'ল। দিয়া আৰম্ভ কৰোঁনে? চাওক সি বহিলে মোৰোতো হয়, মোকো ধৰিব দিয়া, অকণ বহিব দিয়া। সৰু গোৱা কিবা এটা। Anniversary 6 months. Anniversary 6 months. Happy anniversary. Within 6 months. Happy anniversary to both of you. Thank you. হাৰ্দিক খুৱাই দিওঁ। তোৰ বেচেৰা মোৰ কাৰণে ৰখি আছে ইয়াতে, তাৰো কষ্ট হৈছে এইকেইদিন। তো এনেকৈ কেকটো কাটিলোঁ, আৰু কেক কটাৰ পিছতে আমাৰ দি বিচনাত পূৰা ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে। হা ঐ, বহুত ভাগৰ লাগিছে নেকি? শুলে, মোৰ এতিয়া ফ্ৰেছ হওঁ, শু। পেটটো বেয়া অকণমান ভাল লাগি থকা নাই, কামোৰা দৰে লাগিছে, গৰম ন পূৰা। শুলে মই এতিয়া ফ্ৰেছ হওঁ, তেতিয়ালৈ আপোনালোকে আমাৰ বিয়াৰ 19 জানুৱাৰীৰ ফটোবোৰ চাওক। কেনেকুৱানো আছিলোঁ বিয়াৰ সময়ত, অকণমান ক্ষীণ আছিলোঁ বাৰু। কি কৰিছিলোঁ বিয়াৰ কেইখনমান ফটো মই দি আছোঁ, আপোনালোকে চাওক ধুনীয়াকৈ। তেতিয়ালৈ মই ফ্ৰেছ হৈ শুই যাওঁ। আলসুৱা অনুভৱে তোমাকে বিচাৰে, জিয়া মৰমে তোমাকে কাষতে।
আলসুৱা অনুভৱে তোমাকে বিচাৰে জিয়া জিয়া মৰমে তোমাকে কাষতে